শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিনিচুকীয়া জিলা শাখাৰ অন্তৰ্গত শিৰোমণি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তীৰ দুদিনীয়া বৰ্ণিল উৎসৱৰ আজিৰ দ্বিতীয়টো দিনৰ এই গুৰুত্বপূৰ্ণ মুকলি সভাৰ সন্মানীয় সভাপতি আমাৰ অতি সুহিত পৰম শ্ৰদ্ধাৰ শৰণ সদস্য বৰুৱাবাব, সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সভা অলংকৃত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ উপদেষ্টা প্ৰাক্তন পদাধিকাৰ শ্ৰদ্ধাৰ কমলাকান্ত গগৈবাব, আজিৰ সভাত উদ্বোধনী ভাষণ প্ৰদান কৰা শ্ৰদ্ধাৰ খনিকৰ বাব, প্ৰাক্তন মূলৰ সদস্য আজিৰ সভাৰ বিশিষ্ট অতিথি শ্ৰদ্ধাৰ নাথ বাব, সভাত বিশেষভাৱে উপস্থিত থকা তিনিচুকীয়া জিলা শাখাৰ শিশু আৰু আই মাতৃ কল্যাণ শাখা সমিতিৰ বিষয়ববীয়া আই মাতৃসকল, এই প্ৰাথমিক শাখাৰ সন্মানীয় সভাপতি সম্পাদক আৰু অন্যান্য বিষয়ববীয়াসকল, শিশু বক্তাকে ধৰি মঞ্চত সমবেত হৈ থকা সন্মানীয় অতিথিসকল, উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা সভাসদ, জয় জয়তে আপোনাসৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। ৰূপালী জয়ন্তীৰ দৰে ঐতিহ্যমণ্ডিত এটা অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ সুযোগ দিয়াৰ কাৰণে আয়োজক সমিতিক প্ৰাথমিক শাখাত মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আচলতে এনেবোৰ ঐতিহাসিক দিনত অংশগ্ৰহণ কৰিবলৈ পালে মনলৈ এটা বিশেষ আনন্দ আৰু অনুভূতি আহে। কাৰণ আজি এই প্ৰাথমিক শাখাই 25 বছৰীয়া যিটো ক্ষণত উপনীত হৈছে, তাৰ অন্তৰালত বহুজনৰ ত্যাগ, গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা বা প্ৰসাৰৰ কাৰণে বহুজনৰ সংগ্ৰাম
বহুজনৰ কষ্ট পৰিশ্ৰম সহিষ্ণুতা ইয়াৰ সৈতে জড়িত হৈ আছে। মই সেইকাৰণে আৰম্ভণিতে যিসকল পৰম শ্ৰদ্ধেয় সংগী বাপাই প্ৰযত্নত এই প্ৰাথমিক শাখাৰ জন্ম হৈছিল আৰু আজিৰ অৱস্থাত উপনীত হৈছে, তেখেতসকলৰ প্ৰতিও এই মঞ্চৰ পৰাই মই মোৰ গভীৰ শ্ৰদ্ধা আৰু সেৱা অৰ্পণ কৰিছোঁ। বৰ দীঘলীয়াকৈ বক্তৃতা মই দিব নোখোজোঁ। শ্ৰদ্ধাৰ কমলাকান্ত গগৈ বাপ আছে, বাপে নিশ্চয় আজিৰ সভাত কিছু কথা ক'ব আৰু বহু কেইগৰাকী অতিথি আছে, তেখেতসকলে অকণ অকণ ক'ব। গতিকে বৰ দীঘলীয়াকৈ নকৈ মই কেইটামান বাছি কেইটামান কথা মাত্ৰ মই ক'বলৈ যত্ন কৰিম। উইল ডুৰাণ্ট নামৰ এগৰাকী বিখ্যাত দাৰ্শনিক পণ্ডিতে এটা বৰ গভীৰ কথা কৈছিল। তেওঁ কৈছিল যে সময়ে পৃথিৱীত পৰাভূত কৰিব নোৱাৰা তিনিটা বস্তু আছে। সময়ৰ হাতত পৰাভূত নোহোৱা বস্তু চাবলৈ গ'লে একোৱে নাই, হয়নে? কিন্তু তেওঁ কৈছে যে সময়ে পৰাভূত কৰিব নোৱাৰা এই সংসাৰত, এই পৃথিৱীত তিনিটা বস্তু আছে। সময় যিমান আগবাঢ়ে, সময়ৰ যিমান অগ্ৰগতি হয়, এই তিনিটা বস্তুৰ উজ্জ্বলতা, এই তিনিটা বস্তুৰ গুৰুত্ব, তাৰ মহত্ব বাঢ়ি গৈ থাকে। তাৰে তেওঁ প্ৰথমটো কৈছে মহৎ চিন্তা। আজিলৈকে সময়ৰ কোনো ধুমুহাই মহৎ চিন্তাক বিনষ্ট কৰাৰ কোনো উদাহৰণ নাই। মানৱ জাতিৰ ইতিহাসৰ বুকুৱেদি বহুত ধুমুহা পাৰ হৈ গৈছে, কিন্তু কোনো ধুমুহাই মহৎ চিন্তাবিলাকক নিষেধ কৰিব পৰা নাই। দ্বিতীয়টো কৈছে তেওঁ মহৎ আদৰ্শ, গ্ৰেট আইডিয়লজি। সভ্যতাৰ বহু বস্তু ধ্বংস হৈ গ'ল। আপোনালোকক মই প্ৰসংগক্ৰমে কৈছোঁ, আৰ্নল্ড নামৰ এগৰাকী ইতিহাসবিদে কৈছিল যে পৃথিৱীত 28টা সভ্যতা আছে। 28টা সভ্যতাৰ ভিতৰত 18টা সভ্যতাই ইতিমধ্যে মৃত্যু হ'ল। জীয়াই থাকিল 10টা। 10টাৰ ভিতৰতো 8টাৰ অৱস্থা এতিয়া একেবাৰে যাওঁ। মাত্ৰ 2টা সভ্যতাই এতিয়া মূৰ দাঙি আত্মপ্ৰকাশ কৰি আছে 28টা সভ্যতাৰ ভিতৰত। গতিকে কিমান সভ্যতা নিশেষ হৈ গৈছে তাৰ হিচাপ নাই সময়ৰ হাতত। কিন্তু মহৎ আদৰ্শ সভ্যতাৰ সেই ধুমুহাত আজিলৈকে শেষ হোৱাৰ কোনো নজিৰ নাই। আৰু তৃতীয়টো, যাক সময়ে নিষেধ কৰিব নোৱাৰে, তাক কৈছে মহৎ প্ৰেৰণা, গ্ৰেট ইনস্পিৰেশ্যন। গতিকে মহৎ চিন্তাৰ কেতিয়াও বিনাশ নহয়, মহৎ আদৰ্শ কেতিয়াও বিনষ্ট নহয়, আৰু মহৎ প্ৰেৰণা কেতিয়াও শেষ হৈ নাযায়। সময় যিমান আগবাঢ়ে, সময়ৰ অগ্ৰগতিয়ে মহৎ চিন্তাৰ প্ৰাসংগিকতা বঢ়াই নিয়ে, মহৎ আদৰ্শৰ গুৰুত্ব বঢ়াই নিয়ে, আৰু মহৎ প্ৰেৰণাক সদায় প্ৰাসংগিক কৰি নি থাকে। চাবলৈ গ'লে শংকৰদেৱ আজিৰ পৰা 500 বছৰৰ পুৰণি এজন মহাপুৰুষ, নহয়নে বাৰু? 500 বছৰৰ আগৰ আমাৰ সময়ৰ কিবা অস্তিত্ব আপোনাৰ ওচৰত আছে নেকি? এই 500 বছৰত অসমৰ সমাজ জীৱনৰ
সাংস্কৃতিক জীৱনৰ আধ্যাত্মিক জীৱনৰ ব্যক্তি জীৱনৰ কিমান পৰিৱৰ্তন হ'ল লুইতেদি কিমান পানী বাগৰি গ'ল নহয় এই যোৱা 5টা শতিকাত কিমান উত্থান পতনৰ ইতিহাস আমি দেখা পালো নহয় কিন্তু এই 500 বছৰৰ পৰিৱৰ্তনৰ ইমান ধুমুহাটো শ্ৰীমন্ত শংকৰদেৱৰ বাণী নহয় শ্ৰীমন্ত শংকৰদেৱে দি যোৱা মহৎ আদৰ্শ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ ভিতৰত প্ৰতিষ্ঠিত কৰা আধ্যাত্মিক সাংস্কৃতিক আৰু নৈতিক প্ৰমূল্যৰ অকণমানো কিন্তু হিন্দেৰি হোৱা নাই বৰঞ্চ ইয়াৰ গুৰুত্ব প্ৰাসংগিকতা প্ৰয়োজনীয়তা আৰু মহত্ব সৰ্বত্ৰে স্বীকাৰ কৰাটো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে এইগৰাকী মহাপুৰুষে আমাক যি মহৎ চিন্তা দিলে আমাক যি মহৎ আদৰ্শ দিলে আমাক যি মহৎ প্ৰেৰণা দিলে তাৰ আধাৰতেই আচলতে আমি এটা জাতি হৈ আছো এটা কথা বাপ বান্ধৱ আইসকল আমি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগত মই এটা বিশেষ কথা ক'ব খুজিছো আচলতে শংকৰদেৱৰ আদৰ্শ মানে শংকৰদেৱৰ বাণী শংকৰদেৱৰ চিন্তা মানে শংকৰদেৱৰ বাণী শংকৰদেৱৰ প্ৰেৰণা মানে শংকৰদেৱৰ বাণী শংকৰদেৱৰ ধৰ্ম মানে শংকৰদেৱৰ বাণী শংকৰদেৱৰ সাহিত্য মানে শংকৰদেৱৰ বাণী শংকৰদেৱৰ সংস্কৃতি মানে শংকৰদেৱৰ বাণী গুৰুজনাই দি যোৱা বাণীৰ মাজতেই গুৰুজনাৰ চিন্তা গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ প্ৰেৰণা গুৰুজনাৰ দৃষ্টি এই আটাইখিনি সমাহাৰ হৈ আছে আৰু সেইখিনিক লৈ আমি এটা জাতি সেইখিনিক লৈ আজি আমাৰ পৰিচয় সেইখিনিক লৈ আজি আমাৰ সত্তাটো আমাৰ পূৰ্ণ হৈ আছে শংকৰদেৱৰ লগত আমাৰ সম্পৰ্ক কেৱল এটা উপাসনা পদ্ধতিৰ মাজেৰে নহয় শংকৰদেৱ গুৰুজনাৰ লগত আমাৰ সম্পৰ্ক কেৱল নাট কেইখনেৰে নহয় শংকৰদেৱৰ লগত আমাৰ সম্পৰ্ক সেই নিৰ্দিষ্ট কেৱল বৰগীত কেইটাৰে হোৱা নাই গুৰুজনাৰ লগত আমাৰ সম্পৰ্ক ঘটিছে গুৰুজনাৰ লগত আমাৰ সম্বন্ধ নিৰ্মাণ হৈছে আমাৰ জীৱন ধাৰাৰ সমগ্ৰতাৰ মাজেৰে অসমীয়া মানুহৰ জীৱন শৈলীৰ সমগ্ৰতাৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তাৰ সৈতে আদৰ্শৰ সৈতে প্ৰেৰণাৰ সৈতে আমাৰ সম্বন্ধ নিৰ্মাণ হৈছে অসমীয়া মানুহে এটা মুহূৰ্তৰ কাৰণেও শ্ৰীমন্ত শংকৰদেৱৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰে অধ্যাপক নগেন শইকীয়া ছাৰে এটা বৰ ভাল কথা কৈছে শংকৰদেৱ এনেধৰণেৰে আমাৰ চেতনাত সোমাই আছে যিসকলে শংকৰদেৱক মানে মানুহসকলতো শংকৰদেৱৰ মাজত আছে যিসকলে শংকৰদেৱক নামানে তেওঁলোকো শংকৰদেৱৰ আদৰ্শ শংকৰদেৱে গঢ়ি থৈ যোৱা সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰিমণ্ডলৰ পৰা তেওঁলোকো কিন্তু মুক্ত হ'ব নোৱাৰে যিসকলে আদৰ্শক লৈছে তেওঁলোকতো তাৰ ভিতৰত আছেই আদৰ্শক স্বীকাৰ নকৰা সকলো শংকৰদেৱ মহাপুৰুষে গঢ়ি থৈ যোৱা আধ্যাত্মিক সাংস্কৃতিক ধৰ্মীয় সামাজিক যিটো বিশাল পৰিমণ্ডল সেইটোৰ ভিতৰতে কিন্তু সোমাই আছে সেইকাৰণে শংকৰদেৱক আমি আমাৰ জীৱনৰ আমি আমাৰ সমাজৰ আমি আমাৰ সংস্কৃতিৰ আমি আমাৰ আদৰ্শৰ মূল ভদ্ৰাস্বৰূপে আমি গ্ৰহণ কৰি আহিছোঁ মই এই মুহূৰ্তত ডিম্বেশ্বৰ নেওগে কোৱা এটা বিশেষ কথা মই উনুকিয়াব খুজিছোঁ যিগৰাকী প্ৰবাদ অসমীয়াই যুগনায়ক শংকৰদেৱ গ্ৰন্থখন ৰচনা কৰিছিল ডিম্বেশ্বৰ নেওগে কৈছিল কোনোবা অসমীয়াই যদি শ্ৰীমন্ত শংকৰদেৱৰ নামটো শুনিব নোখোজে
তেওঁ লুই টেডি প্ৰথম কৈছে যে তেওঁ কোনোবা নিৰ্জন হাবিত তেওঁ ঘৰ বান্ধি থাকিব লাগিব প্ৰথম, নহ'লে তেওঁ লুই টেডি ভটিয়াই তেওঁ গুচি যাব লাগিব। কৈছে তেতিয়াও তেওঁ শ্ৰীমন্ত শংকৰদেৱক নাম নুশুনাকে তেওঁ কিন্তু থাকিব নোৱাৰিব। কিয়? নাৱৰে গৈ থাকোঁতেও কোনোবা খৰিকটীয়াই বা কোনোবা নাৱৰীয়াই গোৱা শংকৰ মাধৱৰ কীৰ্তন অসমৰ ঘোষাপদ তেওঁৰ কাণত পৰিব। লুই টেডি যদি তেওঁ ভটিয়াই গুচি যাব খোজে যে মই শংকৰৰ নাম নুশুনো, তেতিয়াও তেওঁ শ্ৰীমন্ত শংকৰৰ নাম নুশুনাকে থাকিব নোৱাৰে। কাৰণ কোনোবা খৰিকটীয়াই খৰি ভাৰ লৈ যেতিয়া নাও চপাই নাৱৰ পাৰলৈ আহিব, সেই খৰিকটীয়াৰ মুখত কীৰ্তনৰ সুৰ ঘোষাৰ পদ শুনিবলৈ পাব। কোনোবা নাৱৰীয়াই পাৰলৈ নাওখন চপাই নাওখন বান্ধোতে গাই থকা কীৰ্তন ঘোষাৰ পদ তেওঁ শুনিবলৈ পাব। অৰ্থাৎ আমাৰ চেতনাৰ পৰা, আমাৰ স্মৃতিৰ পৰা, আমাৰ যিটো জাতীয় সত্তাৰ পৰা, আমাৰ যিটো আধ্যাত্মিক আমাৰ যিটো জীৱন প্ৰবাহ, তাৰ পৰা শ্ৰীমন্ত শংকৰদেৱক আমি এক মুহূৰ্তৰ কাৰণেও বিচ্ছিন্ন কৰি চাব নোৱাৰোঁ। আমাৰ অসমীয়া মানুহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো দিলে। গুৰুজনে আচলতে আমাক কি নিদিলে? ব্যক্তিৰ বাবে প্ৰয়োজন, সমাজৰ কাৰণে প্ৰয়োজন, জাতিৰ কাৰণে প্ৰয়োজন, ৰাষ্ট্ৰৰ কাৰণে প্ৰয়োজন, সকলো প্ৰয়োজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পূৰণ কৰি থৈ গৈছে। আমাৰ বাহিৰৰ জীৱনৰ প্ৰয়োজন, ভিতৰৰ জীৱনৰ প্ৰয়োজন, আমাক প্ৰয়োজন হোৱা সামাজিক প্ৰমূল্য, আধ্যাত্মিক প্ৰমূল্য, এই আটাইখিনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দান কৰি থৈ গৈছে। আজিৰ যিটো যুগ, এতিয়া আমি যিটো যুগত বসবাস কৰিছোঁ, বহুতে ক'ব খোজে যে এইটো যুগত এইবোৰ বিষয়ৰ জানো প্ৰয়োজনীয়তা আছে। মই এটা উদাহৰণ আপোনালোকক দিব খুজিছোঁ। এগৰাকী বিশ্ববিখ্যাত লেখক নাম এলভিন টলফাৰ। তেওঁৰ 3খন খুব বিখ্যাত কিতাপ আছে। এই কিতাপকেইখন পৃথিৱীত বেষ্ট চেলাৰ হৈছিল। এখন হ'ল পাৱাৰ শিফ্ট, 2 নম্বৰখন হ'ল থাৰ্ড ৱেভ, আৰু 3 নম্বৰখন হ'ল ফিউচাৰ শ্বক। 3খন কিতাপ, পাৱাৰ শিফ্ট, থাৰ্ড ৱেভ আৰু আনখন হৈছে ফিউচাৰ শ্বক। তাৰ যিখন থাৰ্ড ৱেভ নামৰ গ্ৰন্থ, তাত এটা বৰ সাংঘাতিক কথা টলফাৰে কৈছে যে এতিয়াৰ যিটো যুগ, বিজ্ঞান আৰু প্ৰযুক্তিৰ আকাশস্পৰ্শী বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক কি দিব? বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক কেৱল ভোগৰ কাৰণে কিছুমান সম্বল আৰু কৌশল দিব। মানুহৰ বাহ্যিক জীৱনৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণে কিছুমান মাত্ৰ ঐশ্বৰ্য দিব। কিন্তু এইবিলাকৰ প্ৰকৃত ব্যৱহাৰ, এইবিলাকৰ ব্যৱহাৰৰ যিটো দৃষ্টিভংগী, তাক কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক প্ৰদান কৰিব নোৱাৰে। গতিকে বিজ্ঞান আৰু প্ৰযুক্তিৰ এই বিকাশৰ লগে লগে যদি আধ্যাত্মিক আৰু সাংস্কৃতিক বিকাশ মানুহৰ সম্ভৱ নহয়, তেতিয়াহ'লে কিন্তু সভ্যতা আৰু সংস্কৃতি জীয়াই ৰখাটো টান হ'ব। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একশৰণ হৰিনাম ধৰ্মৰ মাজেৰে, একশৰণ হৰিনাম ধৰ্মৰ আদৰ্শৰ মাজেৰে মানৱৰ এই কেওফালৰ বিকাশৰ কাৰণে মহাপুৰুষজনাই প্ৰযত্ন সাধন কৰি গৈছে, আৰু তাৰ কাৰণে মহাপুৰুষজনাই সমল দি থৈ গৈছে। গুৰুজনাই আমাক এটা বৰ সুন্দৰ ধৰ্ম দিলে। মহাপুৰুষ গুৰুজনাই আমাক এটা বিজ্ঞানসন্মত ধৰ্ম দিলে। মহাপুৰুষ গুৰুজনাই আমাক এটা শিল্পসন্মত ধৰ্ম দিলে। মহাপুৰুষ গুৰুজনাই আমাক এটা উদাৰ বিশ্বজনীন আমাক ধৰ্ম দিলে, যিটো ধৰ্মৰ মাজেৰে আমি আমাৰ জীৱনৰ পূৰ্ণাংগ বিকাশ সাধন কৰিব পাৰোঁ।
মনুষ্য জন্মৰ চৰম পুৰুষাৰ্থ আমি সাধিত কৰিব পাৰোঁ। ইহকাল আৰু পৰকালৰ প্ৰয়োজন আমি পূৰণ কৰাব পাৰোঁ। মনুষ্য জীৱনৰ যিবোৰ আধ্যাত্মিক, সাংস্কৃতিক, নৈতিক যিবোৰ উৎকৰ্ষৰ প্ৰয়োজন সেইখিনি আমি পূৰাব পাৰোঁ। মহাপুৰুষ গুৰুজনে একশৰণ হৰিনাম ধৰ্মৰ মাজেৰে আমাক দান কৰি থৈ গৈছে। গুৰুজনাৰ ধৰ্মটো দৰাচলতে সুন্দৰৰ ধৰ্ম। গুৰুজনাৰ ধৰ্মৰ উপাসনাটো সুন্দৰৰ উপাসনা। গুৰুজনাৰ ধৰ্মৰ উপাস্য তত্ত্ব কোন? কৃষ্ণ। গুৰুজনাৰ ধৰ্মৰ উপাসনা পদ্ধতিটো কেনেকুৱা? সুন্দৰৰ সাধনা। যিজন কৃষ্ণক উপাসনা কৰিবলৈ মহাপুৰুষে আমাক দেখুৱালে, সেই উপাসনা পদ্ধতিটোৱে হ'ল সুন্দৰৰ সাধনা। সুন্দৰৰ সাধনা মানে ব্যক্তিক মনৰ পৰা সুন্দৰ কৰিবলৈ, ব্যক্তিক চিত্ত বুদ্ধিৰ পৰা সুন্দৰ কৰিবলৈ, ব্যক্তিক বাহ্যিক আৰু আন্তৰিকভাৱে সুন্দৰ কৰিবৰ কাৰণে এই ধৰ্মত ব্যৱস্থা আছে। মানুহক ধৰ্ম কিয় লাগে? ধৰ্মৰ দুটা কাম। এটা কাম হ'ল মানুহক মানসিকভাৱে উচ্চ কৰা, মানসিকভাৱে মানুহ এজনক সুন্দৰ কৰা, আৰু দ্বিতীয়টো হ'ল মানুহ এজনক আধ্যাত্মিকভাৱে সংস্কাৰী কৰা ধৰ্মৰ মূল কাম। যেতিয়ালৈকে মানসিক সংস্কাৰ সাধিত নহয় আৰু আধ্যাত্মিক সংস্কাৰ সাধিত নহয়, বাহ্যিক সংস্কাৰৰ দ্বাৰা ব্যক্তিৰ পূৰ্ণাংগ সংস্কাৰ কেতিয়াও সম্ভৱ নহয়। গতিকে মানসিক সংস্কাৰ আৰু আধ্যাত্মিক সংস্কাৰৰ কাৰণে নাম ধৰ্মৰ মাজেদি মহাপুৰুষে এটা প্ৰয়াস হাতত লৈছিল, আৰু সেই প্ৰয়াসৰ তাৰ যিটো সফল ৰূপ, সেই ৰূপটো আমি অসমৰ সমাজ জীৱনত আমি দেখিবলৈ পাওঁ। আমাৰ অসমীয়া মানুহৰ মনৰ যিটো নিৰ্মলতা, অসমীয়া মানুহৰ যিটো সংস্কাৰী জীৱনশৈলী, অসমীয়া মানুহৰ সদাচাৰ সংস্কাৰৰ যিটো নিতুল যিটো আমাৰ চৰ্যা, জীৱনচৰ্যা, তাৰ মূলতেই শংকৰদেৱ মহাপুৰুষে একশৰণ হৰিনাম ধৰ্মৰ মাজেৰে আমাৰ জীৱনলৈ প্ৰবাহিত কৰা সেই প্ৰমূল্যই এই ক্ষেত্ৰত ক্ৰিয়া কৰি আছে। গতিকে গুৰুজনাৰ সেই আদৰ্শ, গুৰুজনাৰ সেই চিন্তা, গুৰুজনে দিয়া সেই প্ৰমূল্য আমি গভীৰভাৱে অনুভৱ কৰি আমাৰ জীৱন পথত তাক প্ৰয়োগ কৰি ভাবিকালৰ প্ৰজন্মলৈ তাক কিন্তু ৰূপান্তৰিত কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। গুৰুজনাৰ আদৰ্শত কি নাই? মই অলপতে এটা বক্তৃতাত কৈছিলোঁ যে গুৰুজনাৰ ধৰ্মত 5টা বিষয় একেলগ হৈছে। এটা হ'ল জ্ঞান, দ্বিতীয়টো বিজ্ঞান, তৃতীয়টো কলা, চতুৰ্থটো সংস্কৃতি, পঞ্চমটো দৰ্শন। পৃথিৱীৰ আটাইতকৈ দৰকাৰী, আটাইতকৈ মহৎ, আটাইতকৈ উচ্চতম, আটাইতকৈ শ্ৰেষ্ঠতম, সৰ্বোত্তম এই 5টা বিষয় গুৰুজনাৰ ধৰ্মত একাকাৰ হৈছে। গভীৰ জ্ঞানৰ সম্পৰ্ক আছে গুৰুজনাৰ ধৰ্মত। অসমীয়া মানুহক জ্ঞান সংস্কৃতিৰ লগত পৰিচয় কৰালে মহাপুৰুষ শংকৰদেৱে। এই যে নামঘৰত ঈশ্বৰ উপাসনাৰ স্থানত গুৰুজনে এখন গ্ৰন্থ প্ৰতিষ্ঠা কৰিছে, হয় নে নহয়? গ্ৰন্থ শ্ৰৱণ আৰু কীৰ্তনক গুৰুজনে মান্যতা প্ৰদান কৰিছে, অগ্ৰাধিকাৰ দিছে। শাস্ত্ৰ পাঠ, শাস্ত্ৰ শ্ৰৱণ, শাস্ত্ৰ কীৰ্তন, শাস্ত্ৰ বিশ্লেষণত মহাপুৰুষে গুৰুত্ব দিছে। জ্ঞান সংস্কৃতি, জ্ঞান সাধনা কৰাইছে। বিজ্ঞান চেতনাৰ লগত, বিজ্ঞান মনস্কতাৰ লগত, বৈজ্ঞানিক দৃষ্টিভংগীৰ লগত মহাপুৰুষ শংকৰদেৱ গুৰুজনে আমাৰ মানুহক জড়িত কৰি থৈ গৈছে। মাতোতে নামঘৰলৈকে মাতিল, নচুৱাওঁতে নাচেই নচুৱালে, কৰাওঁতে মাটিয়া খৰাই কৰালে, কিন্তু তাতে বিজ্ঞান হৈ গ'ল। পতঞ্জলি ঋষিয়ে যি যোগ সাধনাৰ যোগ জ্ঞান, য়োগিক চায়েন্স আজি গোটেই পৃথিৱীত জনপ্ৰিয় হৈছে যে যোগ বিজ্ঞান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে মাটিয়া খৰাকে এইখনৰ মাজতেই সেই যোগ ব্যায়াম, য়োগিক চায়েন্স মহাপুৰুষজনে সোমোৱাই দিলে। খাদ্য বিজ্ঞান, মা প্ৰসাদৰ যিখন শৰাই, যিখিনি নৈবেদ্য, তাত খাদ্য বিজ্ঞান আছে। যিটো সময়ত
খাদ্যবস্তুক বৈজ্ঞানিকভাৱে পৰীক্ষা নিৰীক্ষা কৰিব পৰা কোনো ধৰণৰ আহিলা আৱিষ্কাৰ হোৱা নাই সেইটো সময়ত ইমান বৈজ্ঞানিক দৃষ্টিভংগীৰে সৈতে নৈবেদ্যৰ খাদ্যৰ এটা কম্পজিশ্যন মহাপুৰুষ গুৰুজনে কিন্তু সেই সময়তে তৈয়াৰ কৰিছে বিজ্ঞান দিছে মহাপুৰুষ গুৰুজনে আমাৰ ব্যক্তিসকলৰ কাৰণে প্ৰয়োজনীয় এটা আৰ্ট যেটো লাইফ স্কিল বুলি কয় জীৱন কলা মহাপুৰুষজনে বিকাশ কৰি থৈ গৈছে গুৰুজনে সংস্কৃতি দিছে গুৰুজনে দৰ্শন দিছে এই আটাইবিলাকৰ মাজেৰে মহাপুৰুষ গুৰুজনে যত্ন কৰিছিল মানুহৰ জীৱনৰ পূৰ্ণ বিকাশ মানুহৰ জীৱন দুটা এটা বাহিৰৰ আৰু এটা ভিতৰৰ জীৱন বাহিৰত দেখাটোৱে মানুহৰ আচল জীৱন নহয় ভিতৰত এটা জীৱন থাকে অন্য কথা বাহিৰত হাঁহি থকা মানুহৰ ভিতৰত দুখ থাকিব পাৰে বাহিৰত থকা মানুহজন ভিতৰত নাথাকিব পাৰে পোছাক পৰিচ্ছদৰ মাজত থকা মানুহজন ভিতৰৰ মানুহজন নহ'ব পাৰে সেইকাৰণে জ্যোতিপ্ৰসাদে কৈছে যে দুটা সংস্কৃতি মানুহৰ লগত থাকে এটা অন্তৰ সংস্কৃতি আনটো বহি সংস্কৃতি জীৱনক জীৱন কৰিবৰ কাৰণে অন্তৰ সংস্কৃতিৰ বিকাশ হ'ব লাগিব অন্তৰ সংস্কৃতি মানে অন্তৰৰ প্ৰবৃত্তিবিলাকৰ বিকাশ হ'ব লাগিব সৎ গুণাৱলীৰ বিকাশ হ'ব লাগিব মনুষ্যত্বৰ বিকাশ হ'ব লাগিব আৰু মনুষ্যত্বৰ বিকাশ হ'বৰ কাৰণে ভিতৰৰ সেই সৎ গুণাৱলীৰ কৰ্ষণ হ'ব লাগিব আৰু সেই সৎ গুণাৱলী কৰ্ষণৰ বাটটো কোনে কাটিব সেই সৎ গুণাৱলী বিকাশৰ কাৰণে বাট কাটিব ধৰ্মই সৎ গুণাৱলী বিকাশৰ কাৰণে প্ৰেৰণা দিব অধ্যাত্মই সেইকাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে লগত মাধৱদেৱক লৈ ধৰ্ম আৰু আধ্যাত্মিক চেতনাৰ এটা বিপ্লৱ পঞ্চদশ শতিকাতে মহাপুৰুষজনে ঘোষণা কৰিছিল আৰু তাৰ মাজেৰে আমাক এটা সুন্দৰ মনেৰে এটা সুন্দৰ সামাজিক চেতনাৰে এটা সুস্থ সবল আধ্যাত্মিক প্ৰমূল্যৰে আমি যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে মহাপুৰুষে এটা পাঠ্যক্ৰম সেই সময়তে বিকাশ কৰি থৈ গৈছে নামঘৰতেই মহাপুৰুষে তাৰ শিক্ষা দিছে নামঘৰলৈ মাতি আনি অনাখৰী মানুহবিলাককো সেই উত্তম জীৱনৰ শিক্ষাৰে প্ৰেৰণাৰে চিন্তাৰে মহাপুৰুষে কিন্তু উত্তৰণ ঘটাবৰ কাৰণে যত্ন কৰিছিল আৰু মহাপুৰুষৰ উদ্দেশ্য আছিল কি প্ৰত্যেকজন মানুহে দুৰ্লভ মনুষ্য জীৱনৰ মহত্ব উপলব্ধি কৰিব লাগিব নৰতনু সফল কৰিবৰ কাৰণে যি প্ৰয়োজন সেই প্ৰয়োজন প্ৰত্যেকজন মানুহে পাব লাগিব প্ৰত্যেকজন মানুহ সংস্কৃতিবান হ'ব লাগিব নৈতিকভাৱে প্ৰত্যেকজন মানুহ শক্তিশালী হ'ব লাগিব তাৰ কাৰণে মহাপুৰুষ গুৰুজনে নামঘৰ কেন্দ্ৰিক ধৰ্ম আদৰ্শ আৰু সংস্কৃতিৰ এটা বিৰাট আধাৰ মহাপুৰুষ গুৰুজনে গঢ়ি তুলিছিল আৰু এই গোটেই কামখিনি কৰিবৰ কাৰণে মহাপুৰুষে এটা গণতান্ত্ৰিক ব্যৱস্থা এটা অত্যন্ত সুন্দৰ পৰিশীলিত সুসংহত এটা সাংস্কৃতিক এটা পৰিকল্পনা মহাপুৰুষ গুৰুজনে গ্ৰহণ কৰি আগবঢ়াই নিছিল আৰু সেই বাটেৰে গোটেই জাতিটোক যাবৰ কাৰণে এখন দুৱাৰ মহাপুৰুষ গুৰুজনে তেতিয়াই মুকলি কৰি দিছিল সকলোৱে যাব পৰা সকলোৱে অংশগ্ৰহণ কৰিব পৰা সকলোৱে নিজৰ বিকাশৰ কাৰণে মৰ্যাদা আৰু অধিকাৰ লাভ কৰিব পৰা এটা ব্যৱস্থা মহাপুৰুষে তেতিয়াই মুকলি কৰিছিল গুৰুজনে যিটো ধৰ্ম দিলে ইয়াতকৈ আৰু ধুনীয়া ধৰ্ম পৃথিৱীত নাই গুৰুজনে যিটো ধৰ্ম দিলে ইয়াতকৈ সহজ ধৰ্ম জগতত নাই গুৰুজনে যিটো ধৰ্ম দিলে ইয়াতকৈ আৰু নিৰ্মল ধৰ্ম পৃথিৱীত নাই গুৰুজনে যিটো ধৰ্ম দিলে ইয়াতকৈ উদাৰ ধৰ্ম সংসাৰত নাই এই ধৰ্মই মানুহ কিয় সমস্ত প্ৰাণীৰ মংগল সমস্ত প্ৰাণীৰ মুক্তিৰ কাৰণেও এই ধৰ্মই চিন্তা কৰে পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰ অধিকাৰ নহয় সিমানখিনিলৈকে এই ধৰ্মই সামৰি লৈছে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰ কায়া মোৰ এই পদটো পঢ়িলে কেতিয়াবা মই কাজিৰঙাৰেদি যেতিয়া যাত্ৰা কৰোঁ তেতিয়া মোৰ এই পদটো খুব মনলৈ আহে তাত লিখা আছে যে প্ৰাণীবিলাকক জীয়াই থাকিবলৈ দিয়ক গাড়ী 30তকৈ বেছি মানে হেৰিত নচলাব
যদি তাতকৈ বেছি তীব্ৰ গতিত চলায় তেতিয়াহ'লে আপুনি প্ৰাণী সংৰক্ষণ আইনৰ অধীনত আপুনি দণ্ডনীয় হ'ব। যিটো সময়ত প্ৰাণীবিলাকক আমি জীয়াই ৰাখিবৰ কাৰণে আইনৰ কথা কৈছোঁ যে প্ৰাণীবিলাকক আমি জীয়াই ৰাখিব লাগিব, জৈৱ বৈচিত্ৰ্য বায়'ডাইভাৰ্চিটি আমি জীয়াই ৰাখিব লাগিব। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 500 বছৰ আগতেই যত দেখা ভূত প্ৰাণী হবে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ, প্ৰাণী সংৰক্ষণৰ চেতনা, সমস্ত ভূতৰ প্ৰতি প্ৰেম দায়িত্ববোধৰ চেতনা মহাপুৰুষ গুৰুজনে নাম ধৰ্মৰ মাজেৰে সেই সময়তে আমাৰ চেতনাত জগাই থৈ গৈছে। মহাপুৰুষ গুৰুজনে আমাক এটা জাতি দিলে, মই আগতেই কৈছোঁ। জাতি মানে খাই বৈ ধুনীয়াকৈ শকত-আপত নুদুকা পুদুকা হোৱা বা তেনেকৈ বসবাস কৰিবৰ কাৰণে আমাক অকল এটা পৰিৱেশ ৰচনা কৰি থৈ যোৱা নাই, এটা জাতি দিছে। কেনেকুৱা জাতি? জ্ঞানেৰে চহকী, বিজ্ঞানেৰে চহকী, দৰ্শনেৰে চহকী, সংস্কৃতিৰে চহকী, জীৱনবোধেৰে চহকী, নৈতিকতাবোধেৰে চহকী, প্ৰমূল্যবোধেৰে চহকী এটা জাতি। গতিকে এইখিনি দিয়াৰ পিছত মহাপুৰুষ গুৰুজনে কাটি দিয়া বাটেৰে যাত্ৰা কৰিবৰ কাৰণে আমি কিন্তু আমাৰ যত্নৰ ত্ৰুটি কৰিব নালাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মহান অনুষ্ঠানটোৰ প্ৰধান দায়িত্ব এইখিনিতে পালন কৰি আছে। এই অনুষ্ঠানটো সকলো মানুহক মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে আদৰ্শবাদৰ যিটো নতুন পথ নিৰ্মাণ কৰিলে সেই পথেৰে লৈ যাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যত্ন কৰি আছে। গুৰুজনে আমাৰ কাৰণে এটা বাট দিছে, গুৰুজনে আমাৰ কাৰণে এটা পথ দিলে, যিটো পথ পৃথিৱীৰ আটাইতকৈ নিৰাপদ, যিটো পথ পৃথিৱীৰ আটাইতকৈ সুগম, যিটো পথ পৃথিৱীৰ আটাইতকৈ বিশ্বস্ত, যিটো পথ আটাইতকৈ প্ৰশস্ত, সেই পথটোকে আমাৰ গুৰুজনে দিয়ে। আৰু মহাপুৰুষ মাধৱদেৱে সেই পথটোৰ নাম দিছে হৰি ভক্তি ৰাজমাৰ্গ। আমি কোনটো বাটেৰে যাম সেই বাটটো মহাপুৰুষজনাই কাটি দিছে, হৰি ভক্তি ৰাজমাৰ্গ। গুৰু পদ নখ চন্দ্ৰ প্ৰকাশিত, শ্ৰুতি জননীৰ পদপথ অনুসৰি পুৰুষ হৈয়া আমি আনন্দিত স্খলন নাহিকে কদাচিত। সেই পথটো যিটো পথেৰে গ'লে আমি কেতিয়াও স্খলিত হ'ব নালাগে, যিটো পথত গুৰুৰ আদৰ্শৰ, গুৰুৰ পদকমলৰ পৰা বিস্ফোৰিত পোহৰ থাকে, যিটো পথত, সেই পথটো আটাইতকৈ সংসাৰৰ নিৰাপদ পথ, বিশ্বস্ত পথ, সৰল পথ, সুগম পথ, মুকুতিৰ পথ, ভুকুতিৰ পথ। সেই পথ মহাপুৰুষ গুৰুজনে আমাক দান কৰি থৈ গ'ল। লগত মাধৱদেৱক লৈ সেই পথেৰে সফলভাৱে যাত্ৰা কৰিবৰ কাৰণে আমাক যিসমূহ সহায়ক আমাৰ সমল লাগে, সেই সমলখিনিও মহাপুৰুষ গুৰুজনে আমাক খুব সুন্দৰকৈ দান কৰি থৈ গৈছে। আৰু এই পথটোত যাতে আমি কেতিয়াও উজুতি খাব নালাগে, সময়ৰ অগ্ৰগতিত এই পথটোত যাতে কোনো বাধাগ্ৰস্ত হ'ব নালাগে, তাৰ কাৰণে এই পথক যি ধৰণেৰে বিজ্ঞানসন্মত চিন্তাৰে তাক সজাই লোৱাৰ প্ৰয়োজন, সেই বৈজ্ঞানিক দৃষ্টি আৰু চেতনাও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দান কৰি থৈ গৈছে। বাপ বান্ধৱ আইসকল, মহাপুৰুষ দুজনাই দেখুৱাই যোৱা সেই পথেৰে আমি যাত্ৰা কৰিব লাগে। আমাৰ প্ৰতি গুৰুজনৰ বিশেষ কৃপা এয়াই যে আমি ক'তো সন্দেহ নৰখাকৈ, কোনো সংশয়ত পতিত হ'ব লগা নোহোৱাকৈ আমাৰ সকলো সংশয়, আমাৰ সকলো ভয়, এই বাটৰ সকলো ভীতি আৰু প্ৰাচীৰ মহাপুৰুষ গুৰুজনাই আঁতৰাই থৈ গৈছে। আমি মাত্ৰ সেই জগতখনৰ ফালে চোৱাৰ কাৰণে আমি প্ৰযত্ন কৰিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ প্ৰজন্মৰ বহু শতাংশই
এতিয়া এই কথাবিলাকলে কিন্তু পিঠি দিয়ে। এই বিষয়বিলাকৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু আস্থা থাকিব লাগে বহুতৰ কিন্তু নাই। বেজবৰুৱা সাহিত্যৰথী বেজবৰুৱাই এই কথাটোক লৈ বৰ আক্ষেপ কৰিছিল আৰু আক্ষেপ কৰি বেজবৰুৱাই এটা কবিতা লিখিছিল। ভূপেন হাজৰিকাই বৰ ধুনীয়াকৈ সুৰ দি গাইছিলে। প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে কৰি ঢাপলি মেলিলো, হিয়াতে পৰম ধন হে গুৰু শংকৰ, গুৰু শংকৰ। পিছৰ লাইনটোত কৈছে অপ্ৰকৃত ধৰ্ম বিচাৰি কুচাৰি, বিদেশে বগালো দুখে, নিজৰে দেশৰে নিৰ্মল ধৰ্ম, নামঘৰৰ দুৱাৰ মুখে গুৰু শংকৰ, গুৰু শংকৰ। বেজবৰুৱাই কৈছে যে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, প্ৰেম ঘৰতে আছিল। জগতৰ ভিতৰতে গুৰু বিচাৰি আমি গোটেই জগতত ঘূৰিলো। এতিয়া অভাৱ নাই নহয়। বাবা হাতখন চাই দিয়া ন, বাবা পাকঘৰটো কোনফালে বনাম, বাবা দুৱাৰখন কেনি কাটিম, বাবা বিয়াখন কোন মাহত ভাল হ'ব, হয়? গুৰু বিচাৰি হাহাকাৰ আমাৰ প্ৰজন্ম। কিন্তু বেজবৰুৱাই কৈছে ধৰ্ম বিচাৰি হাহাকাৰ, কিন্তু আমাৰ জগতৰ ভিতৰতে নিৰ্মল ধৰ্ম, বিজ্ঞানসন্মত ধৰ্ম মহাপুৰুষ গুৰুজনে নামঘৰৰ দুৱাৰ মুখতে প্ৰতিষ্ঠা কৰি থৈ গ'ল, তাৰ পৰা লুলি গ'ল। গতিকে থাকোঁতে আমাৰ চব আছে। বেজবৰুৱাই কৈছিল নহয়, সকলো আছিল সকলো আছে নুগুণি নলওঁ কম। থাকোঁতে আমাৰ সকলো আছে, সেই থকাখিনি আমি অনুভৱ কৰিব লাগিব, থকাখিনি প্ৰয়োগ কৰিব লাগিব, থকাখিনিৰে চহকী হ'বৰ কাৰণে এটা ইচ্ছা আৰু অভিপ্ৰায় লাগিব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱৰ সৈতে মিলিতভাৱে ভক্তি ধৰ্মৰ, সাহিত্যৰ, সংস্কৃতিৰ, আদৰ্শবাদৰ যিটো নতুন ভেটি স্থাপন কৰিলে, সেই ভেটিত থিয় হৈ আমি নতুন যুগৰ অসমীয়া হ'বৰ কাৰণে যত্ন কৰিব লাগিব। কিন্তু সেই ভেটিক এৰি আমি যদি যত্ন কৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন। গতিকে বাপ বান্ধৱ আইসকল, আমাৰ সকলোৰে সেই যত্ন থাকিব লাগে। মই দুটা বিশেষ কথা কৈ সামৰিব খুজিছোঁ। আমাক দুটা বস্তু অত্যন্ত দৰকাৰ হ'ব এই যাত্ৰাত। এটা হ'ল শ্ৰদ্ধা আৰু আনটো চৰ্চা। সমাজত দুটা দলত মানুহবোৰ দেখা পাওঁ। এটা দলৰ শ্ৰদ্ধা আছে কিন্তু চৰ্চা নাই, এটা দলৰ চৰ্চা আছে কিন্তু শ্ৰদ্ধা নাই। অকল শ্ৰদ্ধাৰে আপুনি বেছি দূৰলৈকে যাব নোৱাৰে, আৰু শ্ৰদ্ধা নোহোৱা চৰ্চাৰেও আপুনি তাক সঠিক স্থানলৈ লৈ যাব নোৱাৰে। গুৰুজনাৰ আদৰ্শৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু চৰ্চা দুয়োটাক আমি একেলগে আগবঢ়াই লৈ যাব লাগিব। মহাপুৰুষ দুজনাৰ আদৰ্শ আৰু অৱদানৰ প্ৰতি আমাৰ শ্ৰদ্ধা লাগিব, চৰ্চা লাগিব। আৰু শ্ৰদ্ধা আৰু চৰ্চাত যেতিয়া আমি আগুৱাই লৈ যাম, নিশ্চিতভাৱে ইয়াৰ পৰা আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে বাপ বান্ধৱ আইসকল, শিৰোমণি প্ৰাথমিক শাখাই আয়োজন কৰা ৰূপালী জয়ন্তীৰ উৎসৱত এইকেইষাৰ কথাকৈ মই প্ৰকাশ কৰিলোঁ আৰু দীঘলীয়াকৈ মই কথা ক'ব নোখোজোঁ। আৰু মই আশা কৰিম যে ৰূপালী বাটেৰে আহি থাকিবলগীয়া সোণালী হীৰক মহাৰজত শতবৰ্ষৰ যিবোৰ যাত্ৰা আছে, সেই যাত্ৰাসমূহ এই প্ৰাথমিক শাখাৰ সুন্দৰ হ'ব, সবল হ'ব। ভাবিকালৰ প্ৰজন্মৰ মাজলৈ গুৰুজনাৰ আদৰ্শক বিস্তাৰ কৰাত প্ৰাথমিক শাখাখিনি সফল হ'ব, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপোনালোকে নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই আশা কৰিম আমাৰ আহি থাকিবলগীয়া যিবোৰ সময়,
এই সময়খিনিত আমি সকলোৱে মিলিতভাৱে গুৰুজনাৰ আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৌৰৱ মৰ্যাদা সন্মান অটুট ৰাখিবৰ কাৰণে আমি দায়বদ্ধতাৰে আমি কাম কৰিম। প্ৰাথমিক শাখাখনি জয় জয়কাৰ হওক তাকে কামনা কৰি সমবেত আটাইলৈকে ভক্তিপূৰ্ণ সেৱা জনাই মই মোৰ বক্তব্য এটি পেলাইছোঁ। জয় গুৰু শংকৰৰ অপৰাধ বিনাশ।